নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ই-কক্ষালৈ স্বাগতম মই জশ্ৰীয়ে আজি সপ্তম শ্ৰেণীৰ 4 নম্বৰ অধ্যায় সৰল সমীকৰণ পাঠটিৰ অনুশীলনী 4.2 ৰ 3 ৰ 6 পৰা যিখিনি প্ৰশ্ন আছে সেইখিনি কৰি দিম আহাচোন কি আছে চাও 3 নম্বৰটোৰ আমি আগৰ ভিডিঅটোত কৰিছোৱে 3 ৰ 5 লৈকে আজি 3 ৰ 6 লৈকে 6 পৰা আছে হেতু আছে যে তলৰ সমীকৰণবোৰ সমাধান কৰা So আগতে যেনে কৰিছো হেনেকে কৰো সলিউশন লিখিবা ইয়াতে আছে 7p - 9 = 5 ইয়াতে আমি স্তৰ বিলাক বা স্টেপ বিলাক লিখি না থাকো ডাইৰেক্ট কে কৰি যাম ইয়াতে কি কৰিব লাগিব 7p - 9 আছে সো +9 দিব লাগিব আৰু এটো সাইডেও একেটা সংখ্যাই দিব লাগিব তো এইখিনি বস্তু লিখিব লাগিব আমি কি কৰিলু তাৰমানে 9 টো কেনেকে আহিলিখিনি লিখিব লাগিব দুই পক্ষত 9 যোগ কৰি কি পালো আমি ইয়াতে 7p = এইখিনি হ'ব 14 এতিয়া আকৌ আমি কি কৰিম 7p আছে 7 এৰে হৰণ কৰিম একেটা সংখ্যা ইফালেও আমি হৰণ কৰিব লাগিব সো লিখি দিব লাগিব দুয়ো পক্ষত 7 এৰে হৰণ কৰি সো ইয়াতে 7 7 কেনসেল 7 আৰু 14 দুই দিয়ে যাব এতেকে কি পালো 2 সৰি p = 2 পালো ইয়াৰ উত্তৰটো হ'ব এইটো p = 2 হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট 5x - 7 = 8 হয়নে সো ইয়াতে কি কৰিব লাগিব 5x - 7 আছে তাৰ মানে +7 কৰিব লাগিব আৰু এইফালেও 8 + 7 লিখিব লাগিব আৰু ব্ৰেকেটত লিখিব লাগিব কি কৰিলু দুয়ো পক্ষত 7 যোগ কৰি সো এইখিনি হ'ব 5x এইখিনিটো কেনসেল হৈ গল -7 + 7 তো 0 এ হ'ব আৰু এইখিনি হ'ব 15 5x আছে এবাৰ আকৌ 5 টো গুছাবৰ কাৰণে 5 এৰে হৰণ কৰি দিলু আৰু এইফালেও 5 এৰে হৰণ কৰিলু লিখি দিয়া ইফালে দুয়ো পক্ষত 5 এৰে হৰণ কৰি 5 এৰে হৰণ কৰি 5 5 কেনসেল 5 এৰে 15 তিনিবাৰ কি হ'ব তো লাষ্টত লিখি দিবা এতেকে x = 3 এ হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট 8 নম্বৰটো চোৱা 8 নম্বৰটোত কি আছে x/5 + 2 = 3 x/5 + 2 আছে -2 কৰিব লাগিব আৰু ইফালেও -2 কৰিব লাগিব ইফালে লিখি দিবা দুয়ো পক্ষত 2 বিয়োগ কৰি এখিনি পালো x/5 = ইফালে 1 হ'ব এৰে 5 টো বেছি হৈ আছে সো x/5 এবাৰ * 5 আৰু ঠিক তেনেকে 1 * 5 হ'ব 5 5 কেনসেল x = হ'ব ইয়াতে 5 আৰু x = 5 টোৱে হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট 9 ত আছে q/3 - 1 = q
by 3 minus 1 এবাৰ plus 1 কৰিব লাগিব আৰু এইফালেও plus 1 কৰিব লাগিব দুয়ো পক্ষত 1 যোগ কৰি কি পাম q by 3 equal 3 ইয়াৰে 3 টো আমি গুছাব লাগিব তো কি কৰিব লাগিব into 3 কৰিব লাগিব into 3 কৰিলে এটো সাইডেও 3 দিব লাগিব আৰু লিখি দিম যে দুয়ো পক্ষত 3 ৰে পূৰণ কৰি So, here 3, 3 cancel. Q equal to hobo 9. Q equal to 9 hobo a সমীকৰণটোৰ সমাধান. Next, 10 tut 28x plus 11 equal 50. 28x plus 11 minus 11. 50 minus 11. দুয়ো পক্ষত 11 বিয়োগ কৰি হাইছ x ইকুৱেল এখিনি হ'ব 39 হাইছ x আকৌ 3 ৰে হৰণ দুয়ো পক্ষত 3 ৰে হৰণ কৰি 3 3 cancel x equal to হ'ব 13 আৰু এইটোৱে হৈছে এই সমীকৰণটোৰ সমাধান নেক্সট এবাৰ 11 টো চাও 4x plus 10 equal 26 so ইয়াতে কি কৰিব লাগিব 4x plus 10 আছে minus 10 কৰি দিব লাগিব আৰু ইফালেও একেখিনিয়ে কৰিব লাগিব আৰু এখিনি লিখিব লাগিব দুয়ো পক্ষত 10 বিয়োগ কৰি so আমি পাম 4x equal 16 আকৌ এতিয়া ইয়াতে কি আছে 4 এটা বেছি আছে so 4 এৰে হৰণ কৰিব লাগিব দুয়ো পক্ষত 4 ৰে হৰণ কৰি 4 4 cancel x equal to 4 এটি হ'ব এই সমীকৰণটোৰ সমাধান নেক্সট 12 টো x by 3 plus 4 equal 6 so ইয়াতে হ'ব x by 3 plus 4 minus 4 equal 6 minus 4 দুই পক্ষত 4 বিয়োগ কৰি x by 3 equal 2 এতিয়া ইয়াতে 3 into পূৰণ কৰি দিলো ইয়াতেও 3 এটা পূৰণ কৰি দিলো দুয়ো পক্ষত 3 ৰে পূৰণ 3 3 cancel x equal to হ'ব 6 আৰু এইটো হৈছে ইয়াৰ সমীকৰণ নেক্সট p by 3 plus 5 equal 12 p by 3 plus 5 minus 5 12 minus 5 এখিনি হ'ব p by 3 into 3 এটো cancel গ'ল এখিনি হ'ব 7 into 3 তে লিখি দিব লাগিব দুয়ো পক্ষত 5 বিয়োগ কৰি আৰু ইফালে দুয়ো পক্ষত 3 ৰে পূৰণ
এইটো cancel p equal to পালো 21 next q by 2 plus 4 equals 7 q by 2 plus 4 minus 4 equals 7 minus 4 implies কি হব ইয়াতে q by 2 হব equal 3 হব তাৰ পিছত এখিনি আমি লিখি দিম দুয়ো পক্ষত 4 বিয়োগ কৰি দুয়ো পক্ষত আমি কি কৰিছো 4 বিয়োগ কৰিছো এবাৰ কি কৰিব লাগিব q by 2 আছে into 2 কৰিব লাগিব equal কৰিব লাগিব ইফালে 3 into 2 তো ইয়াতেও লিখিব লাগিব দুয়ো পক্ষত 4 এখিনি দুয়ো পক্ষত 3 ৰে কি লিখি আছো দুয়ো পক্ষত 2 ৰে পূৰণ কৰি 2 ৰে পূৰণ কৰি আমি কি পালো এটো cancel q equal to 6 গতিকে q equal to 6 পালো আমি আৰু লিখি দিবা এতেকে q equal to 6 এ হৈছে এই সমীকৰণটোৰ সমাধান হেনেকে লিখি দিবা নেক্সট 4.2 অনুশীলনীৰ একেবাৰে শেষৰ প্ৰশ্নটো এইটো কি দিয়া আছে এবাৰ twice 2 আছে বাহিৰত ব্ৰেকেটৰ ভিতৰত আছে x plus 3 আৰু ইফালে আছে x plus 7 সো এইটো অলপ বেলেগ ধৰণৰ একো নাই সহজে হয় সোৱা আমি ব্ৰেকেটটো ভাঙি দিব লাগিব twice x হ'ব ইফালে হ'ব 2 into 3 6 হ'ব ইফালে হ'ব x plus 7 ঠিক আছে এতিয়া আমি এই 6 টো গুছাই লওঁ আগতে twice x plus 6 minus 6 কৰিব লাগিব হয়নে minus 6 কৰিলে এটো সাইডেও আমি কৰিব লাগিব 7 minus 6 সো এতিয়া আমি ইয়াতে লিখি দিব লাগিব দুয়ো পক্ষত 6 বিয়োগ কৰি ঠিক আছে নেক্সট এতিয়া আমি কি পাম plus 6 minus 6 টো গুছিয়ে গল এইফালে থাকি যাব twice x আৰু এইফালে থাকিব x আৰু এখিনিত কি পাম 7 minus 6 plus 1 এতিয়া ইয়াতে আমি কি কৰিম x টো এতিয়া এইফালে লৈ আনিম ইফালে আনিলে প্লাস হৈ আছে এইফালে আহিলে কি হ'ব মাইনাস হৈ যাব equal 1 implies twice x ৰ পৰা minus x গলে কি হ'ব x হ'ব equal 1 এতেকে লিখি দিবা x equal to 1 এ হৈছে এই সমীকৰণটোৰ সমাধান হেনেকে তোমালোকে লিখি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজিৰ এই ভিডিওটোত এইখিনিয়ে আছিল অনুশীলনী 4.2 আমাৰ একেবাৰে শেষ হ'ল এই ভিডিওটোত আশা কৰিছো যিখিনি বুজাই দিছো ভালকে বুজি পাইছা নমস্কাৰ ধন্যবাদ